এফালে কংগ্ৰেছৰ দ্বিতীয় প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ পূৰ্বে ভাইৰেল হৈছে এটা অডিঅ' যুৱ কংগ্ৰেছৰ সভাপতি জুবিৰ আনম মজুমদাৰ টিকট বঞ্চিত হোৱাৰ খবৰত ক্ষোভিত হৈছে কংগ্ৰেছে। জনৈক ডিকে দত্ত নামৰ ব্যক্তিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা হৈছে। ৰকিবুল হুছেইনকো জগৰীয়া কৰিছে এই ভাইৰেল অডিঅ'টো। অডিঅ'টোত প্ৰকাশ পোৱা কোন এগৰাকী ডিকে দত্ত, কোন ডিকে দত্তৰ কথা মতে টিকট বঞ্চিত হ'বলগীয়া হ'ব পাৰে জুবিৰ আনম মজুমদাৰ। আলকাপুৰ কাটলিচেৰা সমষ্টিৰ টিকট প্ৰত্যাশী জুবিৰ আনম মজুমদাৰ। কিন্তু কংগ্ৰেছে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পূৰ্বে এটা বিশেষ অডিঅ' ক্লিপ ভাইৰেল হৈছে। কংগ্ৰেছৰ দ্বিতীয় প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ পূৰ্বে ভাইৰেল হৈছে এই অডিঅ'টো। যুৱ কংগ্ৰেছৰ সভাপতি জুবিৰ আনম মজুমদাৰ টিকট বঞ্চিত হোৱাৰ খবৰত ক্ষোভিত হৈছে কংগ্ৰেছীসকল। অনুৰাগীসকল ইতিমধ্যে ক্ষোভিত হৈছে। জনৈক ডিকে দত্তৰ নামৰ ব্যক্তিগৰাকীৰ বিৰুদ্ধে প্ৰকাশ কৰিছে ক্ষোভ। ৰকিবুল হুছেইনকো আনকি জগৰীয়া কৰা হৈছে এই ভাইৰেল অডিঅ'টো। অডিঅ'টোত প্ৰকাশ পোৱা কোন এইগৰাকী ডিকে দত্তক সেই প্ৰশ্ন উত্থাপিত হৈছে, যাৰ বাবে আচলতে টিকটৰ পৰা বঞ্চিত হ'বলগীয়া হয়তো হ'ব পাৰে জুবিৰ আনম মজুমদাৰ। কোন ডিকে দত্তৰ কথা মতে টিকট বঞ্চিত হ'বলগীয়া হ'ব পাৰে জুবিৰ আনম মজুমদাৰ। আলকাপুৰ কাটলিচেৰা সমষ্টিত টিকট প্ৰত্যাশী জুবিৰ আনম মজুমদাৰ। এই মুহূৰ্তত এই বিশেষ ভাইৰেল কল ৰেকৰ্ডিংটো আগবঢ়াইছোঁ। কোনে ডিকে দত্ত? হ্যাঁ, অলগর্দ পুতেকে টিকেট পাবো, জুবেরা নামে টিকেট নামাবো, বনাই দিম রকিবুল হোসেনক যদি টিকেট না পায় জুবেরা নামে। কোনে ডিকে দত্ত? হ্যাঁ, অলগর্দ পুতেকে টিকেট পাবো, জুবেরা নামে টিকেট নামাবো, বনাই দিম রকিবুল হোসেনক যদি টিকেট না পায় জুবেরা নামে। কোনে ডিকে দত্ত? হ্যাঁ, অলগর্দ পুতেকে টিকেট পাবো, জুবেরা নামে টিকেট নামাবো, বনাই দিম রকিবুল হোসেনক যদি টিকেট না পায় জুবেরা নামে। কোনে ডিকে দত্ত? হ্যাঁ, অলগর্দ পুতেকে টিকেট পাবো, জুবেরা নামে টিকেট নামাবো, বনাই দিম রকিবুল হোসেনক যদি টিকেট না পায় জুবেরা নামে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।